উপকৰণসমূহ হ'ল পটলখিনি ভালকৈ ৰুকি ল'ব, তাৰপিছত ভিতৰৰখিনি ভালকৈ চামুচ এখনেৰে ওলাই ল'ব আৰু পটলবোৰ অলপ ডাঙৰ সাইজৰ হ'লে ভাল। তাত নিমখ সানি ভিতৰতো ভালকৈ সানিব, নিমখ সানিব, সানি থৈ দিব। তাৰপিছত আমাক লাগিব কেৰাহীত অকণমান মিঠাতেল দি পটলখিনি ভাজি ল'ব। ৰঙচুৱাকৈ ভাজিব। আমি এতিয়া পটলখিনি ভালকৈ ৰঙচুৱাকৈ ভাজি ল'ম। নিমখ যিহেতু আগতে সানি থৈ দিছোঁ আৰু দিব নালাগে। এতিয়া পটলখিনি নমালোঁ। এতিয়া পটলৰ আগতে কাটি লোৱা মুখকেইখনো ভাজি ল'ব লাগিব, যাৰ সহায়ত আমি মুখকেইখন বন্ধ কৰিব লাগিব পিছত। সেইকাৰণে এইটো আপুনি পেলাব নালাগে। মুখকেইখনো নিমখ সানি ধুনীয়াকৈ ভাজি ল'ব। একদম খৰকৈ নাভাজিব। এতিয়া আমাক লাগিব বাদাম আৰু খিচমিচ অলপ। এইখিনিও আমি এতিয়া ৰঙচুৱাকৈ ভাজি ল'ম। এইটো অপশ্যনেল হয়, যদি কোনোবাই নিবিচাৰে নিদিবও পাৰে। এইখিনি নমাই আমি একেখিনি তেলতে এতিয়া নাৰিকল অলপমান ভাজি ল'ম। কেঁচা নাৰিকল সৰু সৰুকৈ কাটি ল'ব। এইখিনি ধুনীয়াকৈ ভাজি ল'ব গোল্ডেন ব্ৰাউন হোৱালৈকে। নাৰিকল ভাজি হৈ গ'ল, গোটেইখিনি হৈ গ'ল। এতিয়া এটা কেৰাহীত তেল দি হিং অকণমান দিম, জিৰা, আদা, নহৰু দিব নালাগে, চৰি, আদা আৰু জলকীয়া বটা। ভালকৈ লাৰিব লাগিব, এইখিনি ধুনীয়াকৈ ভাজিব লাগিব। পটলৰ মাজৰ অংশ আগতে ওলাই থৈছিলোঁ, সেইখিনি মিক্সিত মাৰি ল'ব লাগিব। সেইখিনি পেষ্ট কৰাৰ পিছত এতিয়া আমি এই তেলত ভাজি ল'ম। সেইখিনি পেলাই নিদিব আপোনালোকে। এতিয়া আমি ইয়াতে যোগ কৰিম নাৰিকল বটা 2 চামুচ, কেঁচা নাৰিকল বটা 2 চামুচ। এইখিনি গোটেইখিনি ভালদৰে মিহলি কৰি ভাজি ল'ব লাগিব। এতিয়া ইয়াত অকণমান নিমখ দিম। এতিয়া বুটৰ দালি, তিয়াই থোৱা বুটৰ দালি বটি লৈছিলোঁ, মিক্সিত মাৰি লৈছিলোঁ। একেবাৰে মিহিকৈ মাৰিব নালাগে, অলপ মানে ডোখৰা ডোখৰ হৈ থাকিলে ভাল।
এনেকৈ মাৰি লৈ এই বটাখিনি ইয়াতে মিহলি কৰি দিব লাগিব আৰু ভাজি ল'ব লাগিব। তেতিয়ালৈকে ভাজিব যেতিয়ালৈকে বুটৰ দালিৰ কেঁচা গোন্ধটো গুচি নাযায়। কেৰাহীত লাগি লাগি ধৰিব, তাৰ কাৰণে ভালকৈ নৰাই থাকিব লাগিব আৰু 1 চামুচ চেনি দিব। ভাজা হৈ গ'লে বৰ ধুনীয়া এটা গোন্ধ ওলাব। এতিয়া আমি ইয়াতে ভজা নাৰিকল, বাদাম আৰু খিচমিচখিনি যোগ কৰি দিম, দি আকৌ ভালকৈ লৰাই দিম। এইখিনি হৈ গৈছে। এতিয়া কাঁহী এখনত ভালকৈ নমাই লৈ ঠাণ্ডা হ'বলৈ দিম। আগতে ভাজি লোৱা পটলখিনি আমাৰ আছিলে, এতিয়া এইখিনি ঠাণ্ডা হৈ গৈছে। টুথপিক লাগিব। এতিয়া আমি ইয়াৰ ভিতৰত এই ষ্টাফিংখিনি ভৰাম। আপোনাৰ ওচৰত যদি টুথপিক নাথাকে, যিকোনো এনেকুৱা বাঁহৰ যদি কাঠি থাকে, সেইটোৰে মুখকেইখন বন্ধ কৰিব পৰাকৈ দিলে হ'ল। এনেকৈ ভৰাই যাব অলপ ঠেলি ঠেলি। এতিয়া কাটি লোৱা মুখখন টুথপিকৰ সহায়েৰে এনেকৈ ফুটিয়াই বন্ধ কৰি দিব। এই ৰেচিপিটোত অলপ সময় লাগে, সেইকাৰণে অলপ ষ্টেপ বহুত কেইটা আছে, অলপ ধৈৰ্য্যৰ সহকাৰে বনাব লাগিব। এইদৰে মুখকেইখন বন্ধ কৰি টুথপিকেৰে ফুটাই চিল কৰি দিব। আমি গোটেইখিনি এনেকৈ বন্ধ কৰি ল'ম। এয়া চাওক, গোটেইখিনি আমাৰ হৈ গৈছে বন্ধ কৰা। এতিয়া আমি গ্ৰেভিৰ কাৰণে উপকৰণ লৈছোঁ। দৈ ফেটি লোৱা 2 চামুচ, পিঁয়াজ বটা, লগতে অকণমান নহৰু, আলু এটা, ডালচেনি, আদা নহৰু বটা, কাজু বটা। কেৰাহীত তেল দিম, অকণমান মিঠাতেল দিব লাগিব। তাৰপিছত তাতে তেজপাত, 2 খিলা, অকণমান জিৰা, ইলাচি, ডালচেনি আৰু লৱংগ অলপ খুন্দি দিম। শুকান জলকীয়া, এইখিনি ভাজি ল'ব। এতিয়া পিঁয়াজ বটা আৰু নহৰু, আদা বটা, জলকীয়া বটা গোটেইখিনি আমি ইয়াতে দিম। দি পিঁয়াজৰ গোন্ধটো যোৱাকৈ ভাজিব লাগিব। নিমখ, হালধি, কাশ্মীৰী চিলি পাউডাৰ দি ভালকৈ ভাজি ল'ব। অকণমান চেনি দিম। গোটেইখিনি ভালকৈ ভাজি ল'ব।
এতিয়া আমি ফেটি লোৱা দৈখিনি, টেঙা দৈ ঢালি দিম। দৈ দি ভালকৈ লৰাব লাগিব। গেছটো কমকৈ দিব, অলপ কম। এতিয়া অন্য এটা কেৰাহীত আমি আলুখিনি ভাজি ল'ম। অকণমান নিমখ দি ল'ব। আলুখিনি ব্ৰাউন হোৱাকৈ ভাজি ল'ব। আমাৰ গ্ৰেভিখিনি মছলাখিনি ভজা হৈছে। এতিয়া আমি ইয়াতে গৰম পানী দিম। মনত ৰাখিব, গৰম পানীহে দিব লাগে, কেতিয়াও ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব। এতিয়া ইয়াত ভাজি লোৱা আলুখিনি যোগ কৰি দিম। আলুখিনি ভাজি লৈছিলোঁ যদিও সিদ্ধ হোৱা নাই তেনেকৈ। এতিয়া অলপ আলুখিনি আগতে দি দিছোঁ, এইটো সিজি গ'লে আলু আমাৰ অলমষ্ট সিদ্ধ হৈ গৈছে। আমি এতিয়া আগতে থৈ দিয়া এই পটলখিনি ঢালি দিম, যোগ কৰি দিম ইয়াতে। দি অলপ ভালকৈ লাহে লাহে লৰাই দিব। আপোনাৰ গ্ৰেভিৰ অনুমানটো নিজৰ পচন্দৰ, যেনেকৈ ভাল পায়। এইটো বেছি পানী দিব নালাগে, অলপ ঠিক গ্ৰেভি হয়। তাৰপিছত ঢাকি দিব। ঢাকি দিয়াৰ পিছত লাহে লাহে পানীটো শুকাই আহিব। আপোনাৰ দেখিব পটলখিনিও এনেকৈ মজি গৈছে। হৈ গৈছে আমাৰ পটলৰ দোলমা। এতিয়া ইয়াৰ ওপৰত নমাই 1 চামুচ ঘি ঢালি থৈ দিব। আপুনি এইটো পোলাও, ভেজিটেবল পোলাও বা ভাতৰ লগত খাই খুব ভাল লাগে, গৰমে গৰমে। ধন্যবাদ।